সকলোকে নমস্কাৰ জনাইছো। আপোনালোকৰ সকলোৰে জ্ঞাত যে যোৱা দীৰ্ঘদিন ধৰি অসমৰ কৰ্মচাৰী সমাজে অৱসৰী জীৱনৰ সুৰক্ষাৰ যিটো কবচ পুৰণি পেঞ্চন ব্যৱস্থা, এই ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে সংগ্ৰাম কৰি আহিছিল। আৰু যোৱা দীৰ্ঘদিনৰ এই সংগ্ৰামৰ পিছত আমি আশা কৰিছিলো যে ৰাজনৈতিক দলসমূহে তেওঁলোকে নিজৰ নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব, এই সমস্যা সমাধানৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিব। দুৰ্ভাগ্য যে আমি যোৱা সময়ৰ সকলো ধৰণৰ প্ৰচেষ্টাৰ পিছতো অসমৰ মুখ্য ৰাজনৈতিক দলসমূহে এই সমস্যাটোক নিজৰ নিজৰ ইস্তাহাৰত প্ৰকাশ নকৰিলে আৰু স্পষ্ট বাৰ্তাও আমাক প্ৰেৰণ কৰা নাই। এইটোৰ পৰা স্পষ্ট যে সকলোৱে এতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাটো অসমত বলবৎ হোৱাটো নিবিচাৰে, স্পষ্টত। সেইকাৰণে আমাৰো এই সংগ্ৰামখন আমি আগুৱাই নিব লাগিব আৰু সেই ৰাজনৈতিক শক্তিসমূহক আমি বুজাব লাগিব যে আমি যি পুৰণি পেঞ্চন অৰ্থাৎ UPSৰ কাৰণে যি দাবী কৰি আছো, এই সংগ্ৰামখন ইয়াতে স্তব্ধ নহয়। আমি সেইকাৰণে সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সংস্থা তথা অসমৰ কৰ্মচাৰী সমাজৰ হৈ মই আপোনালোকক সকলোকে অনুৰোধ জনাইছো, আপোনালোকে সকলোৱে এইবাৰ পোষ্টেল বেলট ভোট দি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰক। এইটো এটা প্ৰতিবাদৰ ভাষা। যোৱা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত অসমত প্ৰায় 1,26,000 শিক্ষক কৰ্মচাৰী বিষয়াই পোষ্টেল বেলটত ভোটদান কৰিছিলে আৰু লগতে প্ৰায় 2,65,000 নটাত ভোট প্ৰদান কৰিছিলে। তাৰ কাৰণে এটা বাৰ্তা আহিছিলে যে কৰ্মচাৰী সমাজে এইবাৰ ভোট দি প্ৰতিবাদ সাব্যস্ত কৰে। এইবাৰ যিহেতু প্ৰায় 6 পৰা 7 লাখ শিক্ষক কৰ্মচাৰী আৰক্ষী বিষয়াই বিভিন্ন পৰ্যায়ৰ বা আন চৰকাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়া কৰ্মচাৰীয়েও এই নিৰ্বাচনী ব্যৱস্থাত অংশগ্ৰহণ কৰিছে। তেওঁলোকক সকলোকে অনুৰোধ জনাম যে আপোনালোকে প্ৰতিবাদ কৰিব লাগিব আৰু প্ৰতিবাদৰ ভাষা এই মুহূৰ্তত এইটোৱেই যে আপোনালোকে পোষ্টেল বেলটৰ যোগেদি আপোনালোকৰ নিৰ্বাচনী যি অধিকাৰ নহয় সেয়া সাব্যস্ত কৰিব। এই মুহূৰ্তত বহুতে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ কৰিব লাগে, তেওঁলোকক আমি সমৰ্থন জনাব লাগে। কিন্তু মই আপোনালোকক কওঁ যে আমি কৰ্মচাৰী হিচাপে আমাৰ অধিকাৰ আছে, নাগৰিক হিচাপে আমাৰ অধিকাৰ আছে প্ৰতিনিধি নিৰ্বাচনৰ বাবে। কোনো দলে এই মুহূৰ্তত, সৰু 2-এটা দলক বাহিৰে কোনো দলে এই মুহূৰ্তত স্পষ্টভাৱে আমাৰ এই সমস্যাটোক লৈ আগবাঢ়ি অহা নাই। সেইকাৰণে কোনো দলৰ ক্ষেত্ৰতে আমি সহানুভূতি দেখুৱাৰ প্ৰয়োজন নাই। বৰঞ্চ আপোনালোকে উপযুক্ত প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচন কৰাৰ কাৰণে চিন্তা কৰক। কাৰণ ব্যক্তিজন যদি ভাল হয়, দলত তেওঁলোকে এই সিদ্ধান্ত আনিব পাৰিব আৰু দল ভাল হলেও যদি ব্যক্তিসকলে যদি নিবিচাৰে, তেতিয়াহ'লে যোৱা সময়ছোৱাৰ নিচিনাকে একেই থাকিব। বিধানসভাতো বিভিন্ন ধৰণৰ প্ৰশ্নৰ আলোচনা হৈছিলে, বিভিন্ন পৰিৱেশৰ সৃষ্টি হৈছিলে। তাৰ পিছতো যদি আজি মৌন হৈ থাকে, তেওঁলোকৰ প্ৰতি সহানুভূতি জনোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। গতিকে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছো যে আপোনালোকে পোষ্টেল বেলটৰ এই অধিকাৰ সাব্যস্ত কৰিব। অহা 8 তাৰিখলৈকে হয়তো পোষ্টেল বেলটৰ এই প্ৰক্ৰিয়াটো চলি থাকিব। এজনো যাতে কৰ্মচাৰীয়ে নিৰ্বাচনত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে যাতে নিদিয়াকে নাথাকে, তাকে অনুৰোধ জনাইছো। আন এটা কথা মই আপোনালোকক জনাব খুজিছো, যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহত শ্ৰম কোডৰ যি ভাৰত চৰকাৰে বলবৎ কৰিছে, সেই যোগেদি দেখা গৈছে যে যিটো আমি নিড বেছ ৱেজেছ যিটো চিষ্টেম আছিলে আগতে, সেইটো প্ৰায় নাইকিয়া হোৱাৰ দৰে অৱস্থা এটা হ'ব গৈ আছে। গতিকে এই ক্ষেত্ৰতো আপোনালোকে চিন্তা কৰিব, যদিহে নিড বেছ আমাৰ মিনিমাম চেলাৰী বা মিনিমাম পেঞ্চনৰ কেলকুলেশ্যনটো নাহে, তেতিয়াহ'লে অনাগত আমাৰ 8ম দৰমহা আয়োগৰ প্ৰতিবেদনটোত ইয়াৰ প্ৰতিফলিত হ'ব। দ্বিতীয় কথা, গ্ৰেচুইটিৰ যিটো চিষ্টেম আছে তাকো এটা ভেকু ভাওনাৰ নিচিনা কৰিব খুজিছে, যিখিনি মই পঢ়িছো, যিখিনি মই শুনিছো, যিখিনি মই দেখিছো। আৰু গ্ৰেচুইটিৰ ক্ষেত্ৰতো হয়তো 8ম দৰমহা আয়োগত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। লগতে মই যিখিনি শুনি আছো যে এইবাৰ 8ম দৰমহা আয়োগৰ প্ৰতিবেদনত হয়তো পেঞ্চন যিসকলে পায় UPSত, মানে পুৰণি পেঞ্চনত যিসকলে পেঞ্চন পায়, তাতে হয়তো ডিএৰ প্ৰভিজনটো নাথাকিব পাৰে। হয়তো বুলিহে কোৱা হৈছে, এইটো সন্দেহ কৰা হৈছে, কাৰণ তাতে বিভিন্ন ধৰণৰ টেকনিক্যাল ইস্যুজ কিছুমান ক্ৰিয়েট কৰা হৈছে।
গতিকে মই আপোনালোকক অনুৰোধ জনাওঁ এই সময়ত আমাৰ প্ৰতিবাদৰ ভাষাই আগন্তুক ৮ম দৰমহা আয়োগৰ প্ৰতিবেদনৰ ওপৰত সম্পূৰ্ণভাৱে প্ৰভাৱ পেলাব। নিৰ্বাচন এটোৱেই শেষ নহয়, ইয়াৰ পিছতো নিৰ্বাচন আহি থাকিব আৰু গৈ থাকিব। কিন্তু যদিহে আমি কৰ্মচাৰীসকল সকলোৱে লগ হৈ উমৈহতীয়াভাৱে যদি সংগ্ৰামত অৱতীৰ্ণ নহওঁ, আমাৰ ভাষা যদি আমি দুৰ্বল হৈ যাওঁ নহয়, অনাগত সময়ত আমাৰ কোনো সমস্যাৰ সমাধানৰ কাৰণে ৰাজনৈতিক দলসমূহে চৰকাৰসমূহে আগবাঢ়ি নাহে। গতিকে মই পুনৰবাৰ অনুৰোধ জনাইছো, আমাৰ কৰ্মচাৰী সমাজৰ সুৰক্ষা আৰু আমাৰ ৱেলফেয়াৰ ইছ্যুজবিলাক মানে সমস্যাবিলাক সমাধানৰ কাৰণে আমি প্ৰতিবাদৰ এই ভাষাটো আপোনালোকে গ্ৰহণ কৰক। এই নিৰ্বাচনক আপোনালোকে প্ৰতিনিধি নিৰ্বাচন কৰিব, দল নিৰ্বাচন নকৰিব। এই নিৰ্বাচনক আপোনালোকে প্ৰত্যেকে পোষ্টেল বেলটৰে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰক। আপোনালোকৰ যি পচন্দৰ ব্যক্তি প্ৰতিনিধি হিচাপে আপোনালোকে বিচাৰে, যিজন ব্যক্তিৰ যোগেদি আপোনালোকৰ কথা ৰাজ্যৰ কথা দিল্লীত যাতে প্ৰকাশ কৰিব পাৰে, তেনেকুৱা ব্যক্তি সবল, সুস্থ আৰু উপযুক্ত ব্যক্তি এজনক আপোনালোকে নিৰ্বাচন কৰক। মই সকলোকে অনুৰোধ জনাইছো। তাৰ মাজতে মই অসম জাতীয় পৰিষদৰ যেহেতু নিৰ্বাচনী ইস্তাহাৰত UPSৰ প্ৰসংগটো উত্থাপন কৰিছে, এই সুযোগতে তেওঁলোকৰ যিসকল ব্যক্তিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মই শুভকামনা জনাইছো আৰু তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। ধন্যবাদ। জয় আই অসম।